असम के सोनितपुर जिले के बोरचला पुलिस चौकी क्षेत्र के 2 नंबर वसा सिमलू गांव में एक हत्या की घटना हुई। इस हत्याकांड के मामले में आज बोरचला पुलिस ने 2 नंबर वसा सिमलू गांव से मारे गए युवक की मां समेत 2 भाइयों को गिरफ्तार किया। प्राप्त शिकायत के अनुसार शनिवार रात 8 बजे बोरचला पुलिस चौकी क्षेत्र के 2 नंबर वसा सिमलू गांव में पारिवारिक विवाद के कारण मां की उपस्थिति में 2 भाइयों ने बड़े भाई अजहर अली पर धारदार हथियार से हमला किया। इस हमले में अजहर अली गंभीर रूप से घायल हो गया। उसे तुरंत तेजपुर मेडिकल कॉलेज अस्पताल में इलाज के लिए ले जाया गया, लेकिन इलाज के दौरान कल 27 वर्षीय युवक की मौत हो गई। इस हत्याकांड के संदर्भ में बोरचला पुलिस चौकी की प्रभारी अधिकारी प्रियंका बूढ़ागोहाई ने कल से प्रारंभिक जांच शुरू की। ढेकियाजुली पुलिस के सहयोग से भारतीय दंड संहिता के धारा 103(1)(3)(5) के तहत मामला संख्या 275/2024 दर्ज कर आज मारे गए युवक की मां जरीना खातून और 2 भाइयों शहर अली और मेहर अली को गिरफ्तार किया गया। असम से प्रशांत वैसे की रिपोर्ट। বৰচলা আৰক্ষী চকী এলেকাৰ 2 নং বছাহিমল গাঁৱত এক হত্যাকাণ্ড সংঘটিত হৈছিল আৰু ইতিমধ্যে বৰচলা আৰক্ষীয়ে 3জনক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগত জড়িত কি ক'ব? চাওক, পৰহি 2 নং বছাহিমল গাঁৱত মানে পৰিয়ালৰ সংঘাতত আপোনাৰ এজনক মানে চাকু মাৰাৰ পিছত হস্পিটেলত লৈ যোৱাত হস্পিটেলতে ডেথ হয়। বৰচলা আৰক্ষীয়ে আপোনাৰ তদন্ত কৰি আজি 3জন আসামীক গ্ৰেপ্তাৰ কৰে আৰু এই যি মাৰ্ডাৰটো হৈছে, হত্যাকাণ্ডটো হৈছে, এই হত্যাকাণ্ডৰ লগত জড়িত 3জন আসামীক গ্ৰেপ্তাৰ কৰাৰ কাৰণে বৰচলা আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যাৰ উচতনিত এই হত্যাকাণ্ডটো সংঘটিত হৈছে তেখেতকো তদন্ত কৰি উঠাই আনিব লাগে বুলি আমি বৰচলা আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ আৰু আৰক্ষী প্ৰশাসনক এইটোও দাবী জনাওঁ যাতে আইনৰ সুৰুঙাৰে এই আসামী কেইজন যাতে ওলাই আহিব নোৱাৰে। যি 1-2জন বাকী আছে সেই 2-এজনকো উঠাই আনিব লাগে, তদন্তৰ আওতালৈ আনিব লাগে। এইখিনি আমাৰ ৰাইজৰ ফালৰ পৰা আৰক্ষী প্ৰশাসনলৈ দাবী। আৰু বৰচলা অঞ্চলৰ যি ছাত্ৰ সংগঠন, মুছলিম ছাত্ৰ সন্থা, অন্যান্য সংগঠন, যিখিনি সংগঠনে আপোনাৰ এই বৰচলা আৰক্ষী প্ৰশাসনক সহযোগ কৰিছে, আসামী কেইজনক আপোনাৰ তেওঁলোকে আটক কৰি মানে পলোৱাত মানে ব্যৰ্থ পলাই যাবলৈ দিয়া নাই, তেওঁলোকে মানে আটক কৰি বৰচলা আৰক্ষীক সমজাই দিছে। তাৰ কাৰণে মই সংগঠনৰ ল'ৰাখিনিকো ধন্যবাদ জ্ঞাপন কৰিম।